সঁচা নাই মই সুধিছোঁ আপোনাক আপুনি যোনটো আপোনাৰ ধুনীয়া স্কিন বডিৰ পৰা লয় কি ক্ৰীম ইউজ কৰে আপুনি ইমান ধুনীয়া বিয়াৰ্ড বনাইছে চুলিটো দীঘল কৰিছে এইটো ৰিজন কি নে আপুনি ভাবিছে নে আজিৰ এই দিনটোৰ কাৰণে আপুনি এইখিনি নিজকে বনাইছিলে নে আৰু আপোনাৰ ভাল ধুনীয়া আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ কাৰণে আপুনি এইখিনি কৰিছে গাৰ্লফ্ৰেণ্ডৰ কাৰণে হেল্ল' এভৰিৱান পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু আজিৰ এপিছ'ডটোত 4th এপিছ'ড হ'বলৈ হৈছে আৰু আপোনালোকৰ কোৱা মতে লাষ্ট আমি 2nd এপিছ'ডত যিহেতু কৈছিলোঁ আমি গেষ্ট মাতিম তো তাৰে কমেণ্টত ফাৰ্ষ্ট নাম প্ৰণৱ কলিতা আহিছিল তো এয়া হৈছে আমাৰ প্ৰণৱ কলিতা POF ফিটেষ্ট অফ থাৰ্ড হয় তেওঁ আৰু লগতে অনিৰ্বাণ তালুকদাৰ আছে আমাৰ লগত আজি তো আজি আমি এতিয়া ভিডিঅ'টো আমি যিহেতু ষ্টাৰ্ট কৰিলোৱে তেওঁৰ এতিয়া বৰ্তমান টাইম লাইফৰ শ্বিডিউলটো কেনেকৈ তেওঁৰ চলি আছে আৰু কি ইণ্টাৰেষ্টিং তেওঁৰ লাইফত চলি আছে ইণ্টাৰেষ্টিং মানে ফিটনেছ ৰিলেটেড তো সেইবোৰ আমি ডিছকাশ্যন কৰিম এতিয়া তো তাৰ আগতে প্ৰথমত আমি জানিলোঁ এতিয়া ৰাতিপুৱা হৈছে 9:15 তো চবে মৰ্ণিঙৰ মিলটো কি লৈ আহিছে সুধিলোঁ এবাৰ প্ৰথমত তো প্ৰণৱ দা আপুনি আজি আহোঁতে কি খাই আহিছে এজ এ ব্ৰেকফাষ্ট ইয়া প্ৰথম মিল আপোনাৰ দিনটোৰ কাৰণে তো ফাৰ্ষ্ট মই 5টা বজাত উঠি গৈছিলোঁ 5টা বজাত তোমাৰ 5:30ত মই একচুৱেলি মোৰ ট্ৰেইনিং থাকে তো মই ট্ৰেইনিংটো কৰাব লাগে তো ট্ৰেইনিংটো কৰাই আহি পিনে মই ইয়াত আহিছোঁ তো তাৰ আগত মই ফাৰ্ষ্ট মিলটো মই ষ্টাৰ্ট কৰোঁ 5:15ত 5:15ত মই মোৰ জাষ্ট চিম্পল এণ্টিঅক্সিডেণ্টৰ মোৰ লিকুইড এটা থাকে আৰু এণ্টিঅক্সিডেণ্টৰ মোৰ 2টা টেবলেট থাকে তো সেইটো খাওঁ লগতে আৰু 5 মিনিটছ পিছতে মই কমপ্লেক্স কাৰ্ব আৰু লাইক ফাইবাৰ ড্ৰাই ফ্ৰুটছ তো এইখিনি মিক্স কৰি পিনে মই খাই আহোঁ তো ফাৰ্ষ্ট মিল মোৰ সেইটো তুমিতো আপুনি সদায় প্ৰত্যেক মানে পুৰা ফ'ল' কৰি থাকে নে গোটেই বছৰটো নে এইটো মোৰ থাকে তো ইয়াৰ মোৰ ছিকুৱেঞ্চটো তেনেকৈ ষ্টাৰ্ট হয় ফাৰ্ষ্ট থাকিব অলপ এণ্টিঅক্সিডেণ্ট থাকিব বা হাৰ্বছ থাকিব তো তেনেকৈ মিক্স কৰি পিনে মই মিলটো মোৰ গোটেই স্কেডিউলটো মোৰ ডিজাইন কৰা আছে মোৰ কোচে মোক বনাই দিছে এতিয়া আপুনি ফিটনেছ ইণ্ডাষ্ট্ৰীত যে আপুনি এতিয়া লাইক জিমতে ট্ৰেইনাৰ হৈ আছে আৰু আপুনি এখন জিমৰ অ'নাৰো হয় লগতে তো আপুনি ইমানখিনি এইটো পজিশ্যন পাবলৈ ষ্টাৰ্টিঙততো কোনো এইটো পজিশ্যন নাপায় এতিয়া বহুত ডাঙৰ ফেম আছে লগতে আপুনি POF এথলিট হয় তো এইখিনি পজিশ্যন আপুনি পাবলৈ এইটো পজিশ্যন পাবলৈ আপুনি কিমানখিনি কি কৰি আহিছিলে আপুনি এতিয়ালৈ তো ফাৰ্ষ্ট থিং ফাৰ্ষ্ট মইতো ষ্টাৰ্ট কৰিছিলোঁ ফিটনেছ ইণ্ডাষ্ট্ৰীত 2018ত 2018ৰ আগত মই বেংকিং ছেক্টৰত কাম কৰিছিলোঁ তো লং টাইম মই ফিটনেছৰ লগত মই এছ'চিয়েট হৈ আছোঁ নিজে এক্সাৰচাইজ কৰোঁ বা মোৰ যোনখিনি কলিগ থাকে মোৰ যিমান ফ্ৰেণ্ডছ আছে তো তাহাঁতক এৱাৰনেছটো মই আনিছিলোঁ তো তেনেকৈ মোৰ জাৰ্ণিটো ষ্টাৰ্ট মোৰ কেতিয়াবা হৈ গৈছিলে লাষ্ট 8 to 9 years অ'কে তো মই যেতিয়া 2017ৰ লাষ্টৰ পিনে মই কাম কৰি আছিলোঁ তেতিয়া অ'কে মই কামতটো মই ভালেই কৰি আছিলোঁ এনেকুৱা নহয় যে য'ত কাম কৰিব লাগে ডিষ্ট্ৰেকশ্যন নাহি যায় তো তেনেকুৱা নাছিলে মাইণ্ডছেট এটা বেলেগ আছিলে অ'কে তো কাম কৰি আছিলোঁ তো ছাডেনলি মই পুলক ছাৰ আৰু পাৱাৰ অফ ফিটনেছৰ কথা শুনিলোঁ পুলক ছাৰ তাৰপাছত পাৱাৰ অফ ফিটনেছ বুলি কনচেপ্ট এটা আছে তো এটা মেকানিজিম আছিলে আগৰে মেকানিক্সবোৰ তেনেকুৱা স্পৰ্টছ খেলিছিলোঁ চব ফুটবল ক্ৰিকেট ভলীবল তো মেকানিক্সটো তেনেকৈ ডিজাইন হৈ গৈছিলে মোৰ গছে চছে উঠি যাওঁ ৱাল ক্ৰছ কৰি যাওঁ স্কুলৰ টাইমত তো তেনেকুৱা তো পাৱাৰ অফ ফিটনেছটো যেতিয়া মই শুনিলোঁ পাৱাৰ অফ ফিটনেছ চাৰ্চ কৰিলোঁ গুগল কৰিলোঁ তাৰপাছত পাৱাৰ অফ ফিটনেছৰ কনচেপ্টটো খুব ভাল লাগিল ৰোপ ক্লাইম্বিং কৰিব লাগে ৰানিং কৰিব লাগে স্পীড এজিলিটি মাইণ্ড বডি কোঅৰ্ডিনেশ্যন পাৱাৰ ষ্ট্ৰেংথ চব চালোঁ এইটো কি কনচেপ্ট হয় তো ডিপলি মই চাৰ্চ কৰি আছোঁ তাৰপৰা পংকজক পালোঁ তাৰপৰা লাহেকৈ মই পুলাক ছাৰ
ফাউণ্ডাৰ এণ্ড মাইণ্টৰ বুলি মই গম পালোঁ পাৱাৰ অফ ফিটনেছৰ। তেনেকৈ পুলক ছাৰক লগ পালোঁ। পুলক ছাৰক লগ পাই পিনে 18ত ফাৰ্ষ্ট লগ পাইছিলোঁ এয়াৰ ফিটনেছ বেলতলা যেতিয়া বনি আছিলে। তো ফাৰ্ষ্টতে মই গৈ পিনে ছাৰক মই এপইণ্টমেণ্ট এটা ফিক্স কৰি পিনে মই ছাৰক লগ কৰিব গ'লোঁ। তেতিয়া বৰ্ণালী মেমো আছিল, খুব মানে হেল্ডি। ছাৰো দেখি মানে ফিটনেছৰ ফিটনেছ ফ্ৰিক এজ এ ফিটনেছ এনথুচিয়াষ্ট গম পায় আৰু। তো তেনেকৈ কথা পাতিব গ'লোঁ, ছাৰৰ লগত কথা পাতিলোঁ। তো মই ক'লোঁ মই ছাৰ এনেকুৱা কৰ্পৰেশ্যন ছেক্টৰ এটাত কাম কৰি আছোঁ, তো মই অলপ ছুইচ কৰিব বিচাৰোঁ নিজকে, কাৰণ মই ছেটিছফাইড নহয় বা মই সেই কিকটো মই পোৱা নাই। তো তেতিয়া মই ছাৰৰ লগত কথা পাতিলোঁ। ছাৰৰ লগত কথা পাতোঁতে মেমেও খুব ভাল ৰেছপন্স দিলে যে আমাৰ ফিটনেছ ইণ্ডাষ্ট্ৰিটো খুব ডেভেলপ হৈ আছে, খুব গ্ৰ'থ হৈ আছে, তো তোমালোকৰ নিচিনা ল'ৰাখিনিৰ বহুত দৰকাৰ। তো ঠিক আছে, তেনেকৈ আগবাঢ়ি গ'ল। মই জইন কৰিলোঁ এয়াৰ ফিটনেছত। খুব লাইফ চেঞ্জিং মুভমেণ্ট এটা। লাষ্ট 3 ইয়াৰ্ছত মই যোনখিনি পাইছোঁ এতিয়ালৈকে, বা গোপাল বা অনিৰ্বাণৰ লগত বহি পিনে তোমালোকৰ চেনেলত মই আড্ডাত বহি আছোঁ, বা এজ এ ইণ্টাৰভিউ টাইপ মই কাম মই বহি আছোঁ। ঠিক আছে, তো এইটো এটা এচিভমেণ্ট হয়, লাইফটো তাৰ পৰা টাৰ্ণিং পইণ্ট হৈছে এয়াৰ ফিটনেছৰ পৰা, চবকে ক'ব লাগিব। তো তেনেকৈ ভালকৈ কাম কৰিছোঁ কাৰণে আজি চাগে মোক মানুহে কমেণ্টছত বিচাৰিছে প্ৰণৱ কলিতা ফাৰ্ষ্ট ইণ্টাৰভিউ। তাৰপাছত আৰু গোপাল বা অনিৰ্বাণেও চাগে বিচাৰিছে। নিশ্চয় বিচাৰিছোঁ। সেইকাৰণে কালি ৰাতিপুৱা আপোনাক ফোন কৰি আছোঁ, ইমান বিচাৰিছোঁ, কালি ৰাতিপুৱা ফোন কৰিছে। একচুৱেলি মই যোৱাকালি মই ভেকচিন ল'লোঁ। ভেকচিন লৈ মোৰ অলপমান টেম্পাৰেচাৰটো হাই হৈছিলে, তো হিট এক্সজেশ্যন টাইপ হৈছে। ৰাতি মোৰ টোপনি অহা নাই। মই 3টা বজাত মোৰ টোপনি আহিছে অলপ 2 ঘণ্টাৰ কাৰণে। 5টা বজাত উঠিলোঁ। 5টা বজাত উঠি আকৌ মই ডেইলি মই স্কেডিউল মই ৰুটিন মতে কাম কৰি আছোঁ। তো তোমাৰ মেছেজ পাই পিনে মই দৌৰি পিনে আহি গ'লোঁ। এই বৰষুণ দি আছিলে ভিজি সেয়াই। ফাৰ্ষ্টটোতো হাৰ্ড ৱৰ্কটো লাগিব, ডেডিকেশ্যন লাগিব, আৰু মাইণ্ডছেট এটা লাগিব। মাইণ্ডছেট মানে কি, এনেকুৱা এটা মাইণ্ডছেট লাগিব যাতে ভিজন ক্লিয়াৰ হৈ থাকে। এটা লং টাৰ্মত গ'ল এটা ছেট কৰিব লাগিব। সেই লং টাৰ্মত যোনটো গ'ল এটা ছেট কৰিবা ন, তো তাৰ কাৰণে সেইটো লং টাৰ্মেই হ'ব লাগিব। এনেকুৱা নহয় যে শ্বৰ্ট ডিউৰেশ্যনত তুমি ঠিক আছে মই এচিভ কৰিলোঁ তাৰপিছত মই গ'ল চেঞ্জ কৰিম, এনেকুৱা নহয়। তো নিজক যদি চেঞ্জ কৰিব লাগে, নিজৰ পাৰ্চনেলিটিটো ডেভেলপ কৰিব লাগে, তো সেইটো কাৰণে লং টাৰ্মত এটা গ'ল এটা ছেট কৰিব লাগিব, নিজৰ এছেট এটা বনাব লাগিব, নিজৰ ৰুট এটা বনাব লাগিব। আৰু যি ডিষ্ট্ৰেকশ্যন আহক, যি ডিজেষ্টাৰ আহক, তো সেইটো তাতে থাকিব লাগিব, সেই ৰুটতে থাকিব লাগিব। তো লাইফততো চেলেঞ্জবোৰতো আহেই, বহুত এনেকুৱা প্ৰব্লেমছ থাকেই লাইফত। লাইক এতিয়া যেনেকুৱা পেণ্ডেমিকৰ ছিজনত, তো আমাৰ জাৰ্ণিটো অলপ হ'লেও ড্ৰপ আউট হৈ গৈছে, অলপ হ'লেও তোমাৰ শ্ল' ছাষ্টেইন হৈ গৈছে। তো সেইটো এনেকুৱা টাইমত এনেকুৱা ছিটুৱেশ্যন আগতো গৈছিলে। তো তুমি কেনেকৈ নিজকে কেৰি ফৰৱাৰ্ড কৰা, তুমি নিজকে কেনেকৈ সেই গ'লটোলৈকে সেই ৰুটত তুমি বনি থাকিব পাৰা, তো সেইটো মেটাৰ কৰে। মেইনলি মাইণ্ডছেট আৰু চেল্ফ মটিভেটেড হৈ থাকিব লাগিব। আৰু আপোনাৰ সেইটো কম্পিটিশ্যনৰ প্ৰিপেৰেশ্যনৰ কাৰণে ডায়েট, আপোনাৰ ৱৰ্কআউট সেইবোৰ কেনেকুৱাকৈ চলিছিলে, নে নৰ্মেল যেনেকৈ খায়? ফাৰ্ষ্টটো মই 2018 যেতিয়া আহিছিলোঁ, অল্ড স্কুল বডি বিল্ডিং কৰিছিলোঁ। অল্ড স্কুল বডি বিল্ডিং লাইক তোমাৰ মাছল হাইপাৰট্ৰফি, মাছল বডি বিল্ডিং, খালি মাছলছ ডাঙৰ কৰাব লাগে, তো সেইটোৱে ট্ৰেইনিং। তো তাত কোনো কাৰ্ডিঅ'ভাস্কুলাৰ এণ্ডিউৰেঞ্চৰ কাৰণে আমি বেলেগকৈ ট্ৰেইন কৰোৱা নাছিলোঁ, বা স্পীডৰ কাৰণে, এজিলিটিৰ কাৰণে যোনবোৰ স্পৰ্টছ এথলিটবোৰে কৰে, ক্ৰিকেটাৰ ফুটবলাৰবোৰে যোনবোৰ কৰে, তো সেইবোৰ ট্ৰেইনিং কৰা নাছিলোঁ। তো সেইটো কাৰণে কি হয়, অভাৰঅল ফিটনেছটো নাছিলে, অকল বডি আছিলে, ঠিক আছে, এটা ভাল ফিজিক আছিলে, তো এট্ৰেক্টিভ ফিজিক এটা আছিলে, তো সেইটো মেইনটেইন হৈ আছিলে, ঠিক আছে। তো তাৰ পাছত যেতিয়া মই পাৱাৰ ফিটনেছৰ কথা শুনিলোঁ, পাৱাৰ ফিটনেছৰ খুব ইণ্টাৰেষ্টিং কনচেপ্ট এটা, ছাৰহঁতৰ লগত কথা পাতিলোঁ মই যে ছাৰ কি কৰিব লাগিব, মই যদি ঠিক আছে পাৱাৰ ফিটনেছটো মই খেলিব বিচাৰোঁ, তো ময়ো পাৰ্টিচিপেট কৰিব বিচাৰোঁ, কি কৰিব লাগিব? ছাৰে কৈছে এনেকৈতো নহ'ব, তই যি ট্ৰেইনিং কৰি আছা তই চেঞ্জ কৰিব লাগিব। চেঞ্জ কেনেকৈ কৰিম? অ'কে, মই কিউৰিচিটিটো দেখাইছিলোঁ, তো সেই কিউৰিয়াছ হ'ব লাগিব। তো দেখাই পিনে ছাৰে মোক ঠিক আছে, ছাৰে বহুতখিনি গাইড কৰিলে। পূৰ্ণ স্বৰ্গীয়াৰী, ফিটনেছ মেন অফ ইণ্ডিয়া, পংকজ দত্ত আছিল। তাৰপাছত
খুব ধুনীয়াকৈ কথা পাতিলোঁ তাহাঁতৰ লগত টিমৰ লগত বহি তাহাঁতি আগৰে এথলিট হয় তো তাহাঁতৰ পৰা এক্সপিৰিয়েঞ্চ ল'লোঁ তাহাঁতি কি কৰিছিলে কেনেকৈ এক্সাৰচাইজ কৰে তাহাঁতৰ লগত কৰি খুব কমপ্লেক্স মুভমেণ্ট হয় বাৰ্বেল লৈ পিনে যেনে ক্লিন এণ্ড জাৰ্ক স্নেটছ তাৰপিছত ক্লাইম্বিং কৰে এইবোৰ লাহে লাহে এডাপ্ট কৰিলোঁ তাৰপিছত প্ৰফেচনেলি মই ছাৰক ক'লোঁ মোক ট্ৰেইনিং প্ৰগ্ৰাম এটা যদি মোক ডিজাইন কৰি দিয়ে আৰু মোক যদি নিউট্ৰিশ্যনৰ যদি প্ৰগ্ৰামটো ডিজাইন কৰি দিয়ে ময়ো চাগে সিহঁতৰ নিচিনা মই এদিন পাৰফৰ্ম কৰিব পাৰিম তো তেনেকৈ এবছৰৰ ভিতৰত চেঞ্জ কৰিলোঁ ছাৰে যেনেকৈ কৰিছিলে পাথৰ কি লাগিটো কি তাৰা ৰেষ্ট্ৰিকশ্যনটো পূৰা মেইনটেইন কৰিছিলোঁ তো চেম তেনেকৈ এক্সাৰচাইজ প্লেন নিউট্ৰিশ্যন এনেকৈ লৈ অলপ চেঞ্জ কৰিলোঁ নিজকে যেতিয়া চেঞ্জ পালোঁ উইদিন 3 months মই যেতিয়া চেঞ্জ পালোঁ তো চেল্ফ মটিভেশ্যনটো তেতিয়াৰ পৰা জাগিছে মই চেঞ্জ হৈ আছে মোৰ ষ্ট্ৰাকচাৰ চেঞ্জ হৈ আছে মোৰ ফিটনেছ চেঞ্জ হৈ আছে ফিটনেছ ডেভেলপ হৈ আছে তো তেতিয়াৰ পৰা চেল্ফ মটিভেশ্যনটো হৈছে আৰু যি চেল্ফ মটিভেশ্যন আহিছে এইটো কণ্টিনিউ চলি আছে তো লাষ্ট টাইমো লকডাউনত মই কণ্টিনিউ কৰিছোঁ ঘৰতে ৱেটছ মই লৈ গৈছোঁ ঘৰত বা মোৰ লগত মোৰ যোনখিনি ফ্ৰেণ্ড চাৰ্কেল আছে ঘৰত তো তাহাঁতকো এক্সাৰচাইজ কৰাইছোঁ মোৰ লগত তো তাহাঁতিও ভাল পাইছে তো তেনেকৈ জাৰ্ণিটো চলি আছিলে আৰু এতিয়া এনেকৈ চলি যায় থাকিব আৰু লগতে আপুনি যিহেতু আপুনি এথলিট হয় লগতে আপুনি মই জনামতে আপুনি বহুতকেইখন চাৰ্টিফিকেশ্যনো কৰিছে ইণ্টাৰনেশ্যনেল চাৰ্টিফিকেশ্যন তো কেনেকুৱা ধৰণৰ চাৰ্টিফিকেশ্যন কৰিছে সেইখিনি ক'ব নেকি অ'কে চাৰ্টিফিকেশ্যন কৰাৰ আগততো জানিব লাগিব ফিটনেছ ছায়েন্সৰ কিহৰ কাৰণে আমি চাৰ্টিফিকেশ্যন কৰি আছোঁ তো চাৰ্টিফিকেশ্যনটো এইটো কাৰণে কৰিব লাগে লাষ্ট টাইম আমি আগতে যেনেকৈ অকল অল্ড স্কুল বডি বিল্ডিং কৰিছিলোঁ ছিনিয়ৰ্ছবোৰক চাই পিনে যেনেকৈ এক্সাৰচাইজ কৰিছিলোঁ তো তাত মুভমেণ্টছবোৰ আমি এটা স্পীড লাৰ্ণিং কেপাচিটি আছিল কাৰণে আমি শিকি গৈছিলোঁ কিন্তু ফিটনেছ ছায়েন্সটো এতিয়া ষ্টিল বহুত ডেভেলপ হৈছে ফিটনেছৰ কথা জানিব লাগিলে জানিবৰ কাৰণে তুমি নিজৰ এনাটমিৰ কথাটো জানিব লাগিব বডিটোৱে কেনেকৈ ফাংচন কৰে বডিৰ ইণ্টাৰনেল অৰ্গেনছবোৰে কেনেকৈ ফাংচন কৰে প্লেনছ অফ মোশ্যন কি তোমাৰ চব জইণ্টছৰে নিজা নিজা ডাইৰেকশ্যন থাকে নিজা নিজা ডাইৰেকশ্যনত কাম কৰে তো সেই ডাইৰেকশ্যনবোৰ নাম কি কেনেকৈ কাম কৰে সেই ডাইৰেকশ্যনবোৰে বা বডিটোৱে কেনেকৈ ফাংচন কৰে তো তাৰ ওপৰত নলেজ থকাটো বহুত ডিপ ছায়েন্স নলেজ থকাটো বহুত দৰকাৰ হয় তো তাৰ কাৰণে চাৰ্টিফিকেশ্যন তাৰ কাৰণে পঢ়িব লাগিব ষ্টাডি কৰিব লাগিব ফিটনেছ ছায়েন্সৰ ওপৰত ৰিচাৰ্চ কৰিব লাগিব বা কোচৰ লগত টাচ বনাই ৰাখিব লাগিব মই কৰিছিলোঁ ইণ্টাৰনেশ্যনেল মোৰ চাৰ্টিফিকেশ্যন মোৰ একচুৱেলি দুটা আছে লিপিয়াৰ ফিটনেছ একাডেমীৰ আণ্ডাৰত মই কৰিছিলোঁ আৰু এডভান্স মই ষ্টাডি কৰিম বুলি ভাবি আছোঁ এডভান্স মই কোৰ্চ এটা ল'ম বুলি মই খুব শ্বৰ্টলি মই চাগে ল'মেই তাৰ কাৰণে মই কথা পাতি আছোঁ কোচৰ লগত তো ফাৰ্ষ্ট মই দুটা অপশ্যন আছে এটা ষ্ট্ৰেংথ এণ্ড কণ্ডিশ্যনিং যোনবোৰ স্পৰ্টছ এথলিটবোৰক কেনেকৈ ট্ৰেইন কৰোৱা হয় অকলটো মাচল হাইপাৰট্ৰফি আমি যেনেকৈ কৰোঁ বা মাইফাইব্ৰিলাৰ হাইপাৰট্ৰফি যেনেকৈ কৰোঁ ৱেইট লিফটিং পাৱাৰ লিফটিঙৰ বাহিৰেও বেলেগ বেলেগ ট্ৰেইনিংবোৰ আমি কৰাব লাগে তো সেইবোৰ ট্ৰেইনিং আমি কেনেকৈ কৰাম তো তাৰ কাৰণে বেলেগ কোৰ্চেছ থাকে তো আৰু এটা হ'ল মাষ্টাৰ ট্ৰেইনাৰত কি আহে বা কেনেকৈ কোনবোৰ এলিমেণ্টছ আহে তো সেইবোৰৰ মাজত মোৰ এটা কনফিউজন আছে তো এইটো মই মোৰ কোচ পুলাক বিশ্বাসৰ লগত মই এইটো ডিছকাশ্যন কৰি ল'ম মানে ফিটনেছ ইণ্ডাষ্ট্ৰী কম সময়তে আহি নিজৰ এটা আপুনি জিমো আপুনি লৈছে বা এখন জিমৰ অনাৰ বুলি ক'ব পাৰি আপোনাক আৰু জিমখনো এনেকুৱা সময়ত লৈছে যোৱা বছৰ 2020 ক'ভিডৰ সময়ত একমাহ মানে চলাৰ পিছতে জিম বন্ধ হৈ গৈছিল তো আপুনি সেইটো কেনেকুৱা ফিল কৰে ইয়াত এট দ্য ছেইম টাইম সুখ দুখ একেলগে পাইছে সেইটো এক্সপিৰিয়েঞ্চ আপুনি কেনেকুৱা একচুৱেলি জিমটো লৈছিলোঁ 2020 ফেব্ৰুৱাৰী তো ফেব্ৰুৱাৰীৰ পিছতে লকডাউন আহি গ'ল লকডাউনৰ পিছত মই ক'লোঁ ন ফিটনেছ মানে অকল মেণ্টেলি ফিজিকেলি নহয় মেণ্টেলি ইম'চনেলি বহুত মেটাৰ কৰে তো সেইখিনি আছে কাৰণে আজি সাৰ্ভাইভ নহয় মানে সাৰ্ভাইভ কৰিবলৈ এয়া নাই ইমান বেয়া চিটুৱেশ্যন ভালেই চলি আছে তো খুবেই ভাল লাগিল আপোনাৰ যিহেতু উন্নতি সপোনটা খুবেই ভাল লাগিল আপুনি ইমান ধুনীয়াকৈ কৈছে এটা ফিটনেছ ৰিয়েল ফিটনেছ যোনটো আপুনি হয় সেইটো আপুনি আপোনাৰ ছ'চাইটিক দিব বিচাৰি আছে তো আপোনাৰ যোনটো এখন
জিমৰ জৰিয়তে তো ভাল কথা আৰু লগতে এটা হ'ল বাৰু মই বহুত দেৰি আপোনাৰ কি কয় এচিভমেণ্ট আপোনাৰ গ'ল তো বহুত মটিভেশ্যনেল লাইক কথা পাতিলোঁ এতিয়া মই আপোনাৰ অলপমান পাৰ্চনেল লাইফৰ বিষয়ে জানিব বিচাৰিছোঁ তো পাৰ্চনেল লাইফ মানে আপোনাৰ হ'ল প্ৰথম আপুনি ৰাতিপুৱাতো মৰ্ণিং 5:30 উঠে 5:30 নে 5:30 5:30 5 to 5:30 5:30 উঠে জিমত যায় জিমৰ পৰা একবেলা জিমৰ কৰি আপুনি বাহিৰত যায় ঘৰৰ কাম বা নিজৰ বাহিৰৰ কাম কৰে তাৰপিছত অলপমান ৰেষ্ট কৰি খাই বৈ লয় আকৌ ইভিনিং আহি জিমত থাকে ৰাতিপুৱা এক্সাৰচাইজ কৰি ৰেডি কৰি ৰাতি যায় শুব যায় তো তাৰ মাজতে আপুনি ইমান ধুনীয়া ফেচ মানে আপোনাক বহুত চাৰ্মিং পাৰ্চন বুলি কয় আমাৰ গোটেই টিমটোৱে তো সেইখিনি আপুনি কেনেকৈ মেইনটেইন কৰি ৰাখিছে সেইটোৱে পজিটিভিটি এটা লাগিব পজিটিভিটি এটা লৈ পিনে কাম কৰিব লাগে আৰু মানুহখিনিক আমাৰ বা যোনখিনি পাই আছে যোনখিনি মানুহ আমাৰ লগত এছ'চিয়েট হৈ আছে তো সেই মানুহখিনিৰ ৰিজাল্টছবোৰ চাই পিনে খুব ভাল লাগে সেইটোৱে আমাক এটা পজিটিভিটি দিয়ে আৰু লগতে কেনেকুৱা মানে কি কৈছে ডিপ্ল'মেটিক এনচাৰ এইটো কোৱা নাই যে মই ৰাতি হলে অলপমান কি কয় নাইট ক্ৰীম লগাও মোক লগাও সেইবিলাকৰ ক'ত আপোনাৰ মানুহৰ পৰা লৈ কেনে আদি কৰি তো নাই বহুত ভাল এনচাৰটো বহুত ভাল দিছে কিন্তু এইটো সঁচা কথা সত্য হ'ব নোৱাৰে মই সঁচা নাই মই সুধিছো আপোনাক আপুনি যোনটো আপোনাৰ স্কিন বডি পৰা কি ক্ৰীম ইউজ কৰে আপুনি ইমান ধুনীয়া বিয়াৰ্ড বনাইছে চুলিটো দীঘল কৰিছে এইটো ৰিজন কি নে আপুনি ভাবিছে নে আজিৰ এই দিনটোৰ কাৰণে আপুনি খিনি নিজকে বনাইছিলে আৰু আপোনাৰ ভাল ধুনীয়া আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ কাৰণে আপুনি এইখিনি কৰিছে গাৰ্লফ্ৰেণ্ডৰ কাৰণে ফাৰ্ষ্ট কথা মোৰ ব্ৰেকআপ হোৱাৰ বহুত দিন হৈ গ'ল তাৰপৰা মই নিজকে অলপমান ফ'কাছ কৰি আছো অলপ অবচেছড বুলি ক'ব পাৰি চেল্ফ লাভ জগাইছো এতিয়া হয় মানে এতিয়া আপুনি নিজকে ভাল পাই আছে এতিয়া নিজৰ টাইম দি আছো এনেকুৱা নহয় যে আমাক ভাল লাগিলেতো ল'বই লাগিব হয় বাৰু তো বিশেষকৈ মই ফিমেলছ ভিউৱাৰ্ছবিলাকক কৈ আছোঁ তো তেওঁ কৈছে চেল্ফ লাভ তো নিজকে ভাল পায় তো চাওক তেওঁ ভাল পোৱা মানুহটোক ইমান মেইনটেইন কৰি ৰাখে তো ভাবক ৰিয়েলকৈ যদি এটা গাৰ্লফ্ৰেণ্ড নাথাকে এনেকুৱা ইমান মৰমেৰে ৰাখিব তো আৰু এইটো মই জানো আপুনি কেনেকুৱা ধৰণৰ ছোৱালী ধৰক গাৰ্লফ্ৰেণ্ড বনাব পিছলৈ বা বনাব খোজে বা মানে যদি হয় তো কেনেকুৱা হ'ব মানে মোৰ টাইপৰ তেনেকুৱা কোনো ছোৱালী হ'ব লাগিব বা মোৰ টাইপৰ ছোৱালী কেনেকুৱা ল'ৰা টাইপৰ ছোৱালী ছোৱালী আপোনাৰ টাইপৰ কেনেকৈ হ'ব আপোনাৰ টাইপৰ এনেকুৱা কেনেকৈ হ'ব নাই মই কৈ আছো তুমি ছাপ'জ মোৰ টাইপৰ মই কেনেকুৱা টাইপৰ ছোৱালী ভাল লাগে তো তেনেকুৱা কাৰণে মই যাক ভাল লাগে সেইটোৱে মোৰ টাইপ হৈ যায় তো সেই ছোৱালীজনী মোৰ টাইপৰ হৈ যাব তাই শকত হওক তাই ক্ষীণ হওক তাই অ'কে গম পাব লাগিব এতিয়া চাওক আপুনি কাৰোবাক কৈছে আপুনি মোৰ টাইপৰ হ'লে এতিয়া আপোনাৰ টাইপৰ হ'লে কি আপোনাৰ টাইপৰ মানে হাৰ্ড ৱৰ্কিং এনেকুৱা এক্সাৰচাইজ কৰা ৰাতিপুৱা 5:30 উঠি সেনেকুৱা আপুনি এইটো এটা হয় পাৰে কিছুমানে বাট তো আপুনি খোলাকে কওক আপোনাক ধুনীয়া ছোৱালী এটা লাগে নেকি ষ্টিল ফ'কাছটোতো সেইটোত নাই বাৰু মোৰ ফ'কাছটো এতিয়া বেলেগত আছে লং টাৰ্মৰ মোৰ যোনটো গ'ল আছে ন এই ৰুটটোৱে মোৰ বেলেগ এটা ৰুটত গুচি গৈছে তো সেইটো ইনফিনিটি হৈ আছে তো সেইটো ট্ৰাই কৰি আছোঁ কানেক্ট কৰিবৰ কাৰণে তো অলপ মই বেলেগ গুচি গৈছোঁ টাইম আছে চব বস্তুৰে এটা চুইটেবল টাইম থাকে এনেকুৱা নহয় যে কাৰোবাৰ লাইফত আহিব চবৰে আহে এতিয়া দেখা যাব আৰু হয় বহুতে ধুনীয়াকৈ মিছা কথা কৈছে তো বাৰু এইটো হৈ যায় তো ধন্যবাদ আপুনি নিজৰ পাৰ্চনেল লাইফৰ 5% আমাক ক'লে তেওঁ গোটেইখিনি নক'লে বাৰু তো বহুতেই ভাল লাগিল আৰু তেওঁৰ লগতো অলপমান সময় বেছি কম আছে তো আজি আমি আমাৰ বাৰ্তালাপ আড্ডা এইখিনিতে সামৰিম আৰু পিছলৈ আশা কৰিছোঁ যাতে প্ৰণৱ দাক সময় মিলাই আৰু আহিব পাৰে আৰু ভালকৈ তেওঁৰ বিষয়ে আৰু বহুত জানিবলগীয়া কথা আছে সেইখিনি গম পাম আৰু
তো আজিৰ কাৰণে আমি ইয়াতে সামৰিলোঁ তো প্ৰণৱ দা আপুনি আপোনাৰ ভিউৱাৰ্ছলৈকে কিবা এটা ধুনীয়া মেছেজ এটা দি দিয়ক ফাৰ্ষ্টটো মোৰ গোপালৰ লগত আহি পিনে আজি এইটো ইণ্টাৰভিউত বহি পিনে খুব ভাল লাগিল গোপালে মোক ইনভিটেশ্যন দিছিলে আৰু এইটো মোৰ কাৰণে এচিভমেণ্ট হয় চাহ পানী নোখোৱা এইটো মোৰ কাৰণে এচিভমেণ্ট হয় চলো আৰু তো মোৰ পিনৰ পৰা এইটোৱে ক'বলগীয়া আমাৰ যোনখিনি ফিটনেছৰ কথা বহুতখিনি পাতিলোঁ খুব ধুনীয়া আৰু পিছলৈও পাতি থাকিম বাৰু তো এইটো চিটুৱেশ্যনত মানুহখিনিয়ে যাতে যেনেকৈ মই ক'লোঁ মেণ্টেলি ইম'চনেলি আৰু ফিজিকেলি ফিট হৈ থাকিব লাগে তো তাৰ কাৰণে ডু ৱৰ্কআউট ইট নিউট্ৰিচিয়াছলি এণ্ড ফিট ষ্ট্ৰং হেল্ডি অসম